100% छात्रों के उत्तीर्ण होने से नगांव विद्या मंदिर सीनियर सेकेंडरी स्कूल ने चमक बिखेरी। नगांव फौदारी पट्टी स्थित विद्या मंदिर सीनियर सेकेंडरी स्कूल में 100% परिणाम से छात्र छात्राएं और शिक्षक शिक्षिकाएं अत्यंत प्रसन्न हैं। आज घोषित मैट्रिक परीक्षा के परिणाम ने सभी को हर्षित किया है। मोरतो आज रिजाल्ट पाई भाले लागिसे आरो मोर रिजाल्टत সকলে বহুত সাপোर्ट কৰিছে मोर फैमिली मेम्बार टीचर বা মোৰ শুভাকাংক্ষী যিমানখিনি আছে সকলে মোক সাপোर्ट কৰিছে আৰু মোৰ ভালো লাগিছে এইকাৰণে আৰু এতিয়া মোৰ মেইন এম হৈছে যে মোৰ জুনিয়ৰ যিখিনি আছে তেওঁলোককো এটা ভাল এম দি পেলাই এটা পাৰ্সেন্টেজ ভাল পাবৰ বাবে তেওঁলোকক যাতে সাপোর্ট কৰিব পাৰো আৰু নিজেও যাতে এটা ভাল ৰিজাল্ট কৰো ভৱিষ্যতে এটা ভাল চাকৰি পাওঁ সেইটোৱে মোৰ এম হৈছে। নতুন প্ৰজন্ম নিউ জেনাৰেশন তোমাৰ পিছত সকলোবিলাক থিয় হৈ আছে তুমি সপোন কি কবা তেওঁলোকক মই এটোৱে কম যে টিচাৰ বা গাৰ্জেন্টে যি কয় সেইটো মানি চলিব লাগে আৰু ভালদৰে পঢ়া শুনা কৰি পেলাই এটা ৰিজাল্ট মানে ভালদৰে পাৰ্সেন্টেজ এটা উঠাব লাগে যাতে ভৱিষ্যতে তেওঁলোকে এটা ভাল ষ্টেজ পাব পাৰে। তোমাৰ নামটো কি? দৃষ্টি শৰ্মা। টোটেল তুমি সৰ্বমুঠ কিমান নম্বৰ পাইছা? 450 ভৱিষ্যত পৰিকল্পনা কি? মোৰ ভৱিষ্যত পৰিকল্পনাটো হৈছে মেইনলি মোৰ লট অলপ ইন্টাৰেষ্ট আছে বাট মই বেংকিং লাইনত যাব বিচাৰো। স্কুলৰ শিক্ষকসকলক কি কবা? তেওঁলোকে মোক বহুত সাপোর্ট কৰিছে মই ইয়াত যিমান দিনৰ পৰা পঢ়িছো তেওঁলোকে মোক বহুতখিনি সাপোর্ট কৰিছে মই যেতিয়া কিবাত মানে ভাল হওঁ বা বেয়া হওঁ তেওঁলোকে মোক ভালদৰে বুজাই যে এইটো এনেকৈ কৰিলে ভাল হয় বা পৰীক্ষাৰ আগতো তেওঁলোকে সাপোর্ট কৰিছে যে এনেকৈ পঢ়িলে বেছি পাৰ্সেন্টেজ ভালদৰে গোটাব পৰা যাব ভালদৰে পঢ়িব লাগে টপিকবোৰ মোক ভালকৈ বুজাই দিয়ে তো মই তেওঁলোকক বহুত ধন্যবাদ দিব বিচাৰো এই ক্ষেত্ৰত। নিতৌ কেই ঘণ্টাকৈ পঢ়া শুনা কৰিছে? পঢ়াৰ মোৰ তেনেকুৱা টাইম টেবল নাছিলে মোৰ একচুয়ালি যেতিয়া পঢ়িব মন যায় মই তেতিয়া পঢ়ো আৰু মই মেইনলি ৰাতি ষ্টাডি কৰি ভাল পাওঁ কিন্তু তেতিয়া কোনো হুলস্থুল নাথাকে সেইকাৰণে। হয় মই নগাঁও বিদ্যা মন্দিৰৰ অধ্যক্ষ হয় মোৰ নাম শাহবাজ ইছলাম। আজি হাই স্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ টোটেল মুঠ সংখ্যাৰ ছাত্ৰ ছাত্ৰী 17 জনে দিছিলে 17 জনৰ ভিতৰত আপোনাৰ এজনে ষ্টাৰ মাৰ্ক পালে 8 জনে আপোনাৰ ফাৰ্ষ্ট ডিভিজন লেটাৰ মাৰ্ক পালে আৰু 8 জনে আপোনাৰ সেকেন্ড ডিভিজন পালে অলমোস্ট আপোনাৰ 100% ৰিজাল্ট হৈছে কোনো ধৰণৰ ধৰক মানে বেয়া কৰা নাই ছাত্ৰ ছাত্ৰীসকলে 17 জনে আপোনাৰ পাছ কৰিলে আমি ধৰক যথেষ্ট হেতৰ লগত কষ্ট কৰিছিলো বহুতখিনি ধৰক এক্সট্ৰা ক্লাसेसও কৰাইছিলো আমি তেওঁলোকক আৰু বিশেষকৈ মানে আমাৰ দুটা সাবজেক্টত হাইয়েস্ট লেটাৰ মাৰ্ক উঠিছে মেথ সায়েন্সত উঠিছে হাইয়েস্ট লেটাৰ মাৰ্ক আৰু কিমান পাইছে আমাৰ 8 জনে ফাৰ্ষ্ট ডিভিজন লেটাৰ মাৰ্ক পাইছে আৰু গুটেই সকলোৰে আপোনাৰ মেথছ আৰু সায়েন্সতে লেটাৰ হয়। নমস্কাৰ আজি হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল সেই ফলাফলত আমি নথৈ আনন্দিত হৈছো আৰু মই স্কুলখনৰ উপাধ্যক্ষ হিচাপে এইখিনি ফলাফল প্ৰথম বেটছপা পাই পেলাই আমি নথৈ আনন্দিত আৰু লগতে যি বাতাবৰণ হৈছে আমাৰ গোটেই অসমতে প্ৰায় 64% ল'ৰা ছোৱালীয়ে পাছ কৰিছে তাৰ ভিতৰতে 63% 64% ল'ৰা আৰু ছোৱালী পাছ কৰিছে সমানেই সকলো আগুৱাই গৈছে আৰু আমাৰ স্কুলত যি ৰিজাল্ট হৈছে সেই ৰিজাল্ট লৈ পেলাই আমি খুবেই গৌৰৱান্বিত অনুভৱ কৰিছো আৰু লগতে আমি ছাত্ৰ ছাত্ৰীখিনি উজ্জ্বল ভৱিষ্যত কামনা কৰি যাতে তেওঁলোকে আৰু আগুৱাই যাব পাৰে আমাৰ নগাঁও বিদ্যা মন্দিৰৰ লগতে গোটেই সমাজ গোটেই শৈক্ষিক পৰিৱেশ আৰু গোটেই শৈক্ষিক পৰিৱেশ আগুৱাই নি পেলাই যাতে গোটেই সমাজৰ তেওঁলোকে কল্যাণ কৰিব পাৰে এজন যাতে তেওঁলোক ভাল নাগৰিক হ'ব পাৰে দেশৰ তাৰ কামনা কৰিলো তেওঁলোকৰ প্ৰতি। नगांव से नितुल दास।